মই ভাবো যে জুবিন গাৰ্গৰ যিটো চাৰ্জশ্বিট দিব খুজিছে এই চাৰ্জশ্বিটটো একদম সাংঘাতিক ধৰণে এটা লিমিটেড চাৰ্জশ্বিট আৰু নিৰ্দিষ্ট উদ্দেশ্য পূৰণ কৰিবৰ কাৰণে এটা মেনিপুলেটেড এটা চাৰ্জশ্বিট হ'ব কাৰণ এতিয়ালৈকে তদন্তটোৱে গোটেই বস্তুবিলাকত সামৰি লোৱা নাই আৰু মানুহ এজনৰ মৃত্যুৰ ক্ষেত্ৰত যেনেকুৱা ধৰণৰ তদন্ত হ'ব লাগে তেনেকুৱা ধৰণৰ তদন্ত এতিয়ালৈকে চলা নাই গুৱাহাটীৰ মেডিকেল কলেজৰ যিটো মৰণোত্তৰ পৰীক্ষা পোষ্টমৰ্টম ৰিপৰ্ট দিল্লীৰ পৰা অহা ভিছেৰা ৰিপৰ্টটো তাৰ পাছত টক্সিকোলজি ৰিপৰ্টটো ছিংগাপুৰৰ পৰা অহা আৰু ছিংগাপুৰৰ পৰা অহা পোষ্টমৰ্টম ৰিপৰ্টটো বেছিক তেওঁলোকৰ ডকুমেণ্ট অকল এইকেইটাই কিন্তু তদন্তটো যদি সঁচাকে এটা সুস্থ তদন্তৰ নিচিনা হ'ব লাগে তেতিয়াহ'লে সেই ডকুমেণ্টৰ স্কপটো আমি বহুত বঢ়াব পাৰিলোহেঁতেন এভিডেন্সৰ এই স্কপটো আমি বহুত বঢ়াব পাৰিলোহেঁতেন কিন্তু সেইটো বঢ়াবৰ কাৰণে চৰকাৰে ব্যৱস্থা লোৱা নাই কাৰণ চৰকাৰে যি দিব খুজিছে যে জুবিন দাক হত্যা কৰিলে কোনোবা এজনৰ নাম লিখি দিব যে আমুকজনে হত্যা কৰিলে এইবুলি যিটো দিবৰ কাৰণে মানুহক ঠাণ্ডা কৰিবৰ কাৰণে মেনিপুলেটেড ৰিপৰ্ট এটা দিব খুজিছে তাৰ কাৰণে তেওঁলোকে স্কপটো সিমান দূৰলৈ নগলেও হয় বুলি ভাবি আছে কাৰণ তেওঁলোকৰ এটা নিৰ্দিষ্ট উদ্দেশ্য ঠিক কৰি লৈছে যে ইলেকশ্যনৰ আগত আমি বিৰোধী পক্ষই কোৱাকৈ ওপৰত থাকিব লাগিব কোৰ্টত যি হ'ব সেইটো আমাৰ একো কৰিবলগীয়া নাই ইলেকশ্যনলৈকে অন্তত আমি হেৰি কৰিব লাগিব এই বুলি মানে ভাবি আছে কাৰণ মই মানে গোটেই তদন্তৰ গতিগুত্ৰটোৰ খবৰ লৈ আছো আৰু তদন্ত কি হ'বলৈ গৈ আছে চব বস্তু বুজি পাই আছো কলৈ চৰকাৰে লৈ যাব খুজিছে সেইটো ঘনে ঘনে উপলব্ধি কৰি আছো কি হৈ আছে সেইটো দেখি আছো আৰু কেনেকৈ মানুহক প্ৰেছাৰাইজ কৰি কোনফালে তেওঁলোকে চাবি পকাইছে যেনেকৈ প্ৰথমতে আমাৰ এতিয়াও হেৰিয়াক জেলত ভৰাই থৈ দিছে NSA লগাই ভিক্টৰ দাসক যেনেকৈ আৰু এজন গায়কক গ্ৰেপ্তাৰ কৰিছিলে তাৰ পাছত বহুত মানুহক অত্যাচাৰ কৰিলে থানালৈ মাতি নিলে ভয় খুৱাই দিলে বহুত মানুহে ভয়ো খালে তাৰপিছত বীৰ লাচি থানাৰ ল'ৰাকেইটাকো অত্যাচাৰ কৰিলে লাচি থানা সম্পৰ্কে যিয়ে নকওঁ লাগিলে কিন্তু এটা কথা ঠিক যে এইবাৰ লাচি থানাক চৰকাৰে যিটো অত্যাচাৰ কৰিছে নিৰ্যাতন কৰিছে এটোৰ বেছিক কাৰণ এইবাৰৰ আখু কাৰণ মানে একদম খৰটকি আচল কাৰণটো মানে এই একদম শেহতীয়া যিটো কাৰণ মানে আখু কাৰণ মানে কি ক'ম একদম সেই সময় ঘটনাটোৰ যিটো কাৰণ সেই ঘটনাটো কিন্তু ডেফিনেটলি জুবিন গাৰ্গৰ ন্যায়ৰ কাৰণে মাত মতাটো চৰকাৰে মানে খুব ভয় খাই আছিলে যে জুবিন গাৰ্গৰ হেৰিয়াক লৈ এটা ডাঙৰ অভ্যুত্থান হ'ব CMৰ আপুনি মানসিক হেৰিটো দেখি আছিলে তেওঁ ভাবি আছিলে যে নেপালৰ নিচিনা ঘটনা ঘটিব কোনেও কোৱা নাছিলে নেপালৰ নিচিনা ঘটনা ঘটিব বুলি কৈছিলে অকল মুখ্যমন্ত্ৰীয়ে তেওঁ ভাবি আছিলে তেওঁ ভয় খাই আছিলে আৰু এতিয়া তেওঁলোকে ভাবিছে যে সেইটো আৰু গ'ল সময়টো গুচি গ'ল গতিকে এতিয়া যি ক'লো একো নহয় এনেকুৱা ধৰণৰ চৰকাৰী এতিয়া দৃষ্টিভংগী এটা তেওঁলোকৰ আহি গ'ল তো এতিয়া মই যি NSA লগাইছে সেইটো উঠাই দিবৰ কাৰণে দাবী জনাইছো নাম্বাৰ 1 নাম্বাৰ 2 মই বীৰ লাচি থানাৰ যিসকল ল'ৰা তেওঁলোককো এৰি দিবৰ কাৰণে মই দাবী জনাইছো যিমান কেইজন ল'ৰাক ধৰি ৰাখিছে তেওঁলোকে আগতেই কৰিব পাৰিলেহেঁতেন তেওঁলোকৰ ওপৰত যদি কিবা তদন্ত আছিলে কিন্তু এই সময়ত ধৰাৰ মূল কাৰণটো আপোনালোকে জানি ল'ব যে বীৰ লাচি থানাৰ ওপৰত এই সময়ত কৰা অত্যাচাৰৰ মূল কাৰণটো কিন্তু এই জুবিন গাৰ্গৰ ন্যায়ৰ কাৰণে দাবী জনোৱাটো